কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। ইতিমধ্যে আপোনালোকে গম পাইছে আজি হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত বাজেট দাখিল কৰিছে আৰু স্বাভাৱিকতে আমি 2018 আৰু 19 বৰ্ষৰ বাজেটক লৈ আজিৰ অভিমতত কিছু কথা আলোচনা কৰিছোঁ। মই বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ কাষলৈ আহিছোঁ। মই বিৰতিৰ পূৰ্বে কৈছিলোঁ যে সকলোৰে কথা আপুনি শুনি বিৰতিৰ পিছত ক'ব লাগিব। এতিয়া আপোনাৰ পাল স্বাভাৱিকতে আপুনি প্ৰশংসাই কৰিব, কিন্তু তথাপিতো গোটেইকেইজনৰ বক্তব্য শুনাৰ পিছত হয় হাউজতো হেমন্ত দাৰ কথা শুনিলোঁ, কিতাপো লৈ আহিছোঁ, লগতে টেবলেটটো লৈ আহিছোঁ দেখাবৰ কাৰণে যে কেনেকুৱা ধৰণৰ আমাক ডিজিটেল বাজেট দিলে। দুটাতে চালোঁ। তাৰমানে স্পীচটো ইয়াতে ইজি হয় কাৰণ টক শ্ব'ত আহিব লাগিব, কলমত মানে মাৰ্কিং কৰাটো ইজি হয়, আৰু বাকী যিমান ডকুমেণ্টেশ্যন আছে ইয়াত আছে। এইখিনি আমি এইটোতো স্পীচটো ইয়াতে আছে, বাকী গোটেইখিনি মানে ৰিচাৰ্চ ৱৰ্কৰ কাৰণে আপুনি এইটো লাগিব। এতিয়া কথাটো হ'ল কি, অপূৰ্ব দাৰ কথা শুনি পেলাই আৰু আমাৰ অখিল গগৈ ডাঙৰীয়াৰ কথা শুনি পেলাই এনেকুৱা লাগিলে যে ঠিক আছে, আমাৰ অপূৰ্ব দাটো অপজিশ্যনৰ পৰা কংগ্ৰেছৰ পৰা নেচাৰেলি এটা নিগেটিভ বক্তব্যটো ৰাখিবই, কিন্তু অখিল গগৈ ডাঙৰীয়াৰ এটা ভিণ্ডিকটিভ এটিটিউড আছে টুৱাৰ্ডছ হেমন্ত বিশ্ব শৰ্মা। সেইকাৰণে তেওঁ দেখিছোঁ যে মন্তব্যখিনি খুব ব্যক্তিগতভাৱে এটাক কৰিছে। যি হওক না বাৰু, মই এতিয়া মোৰ কথাখিনি কওঁ যে কংগ্ৰেছ গভৰ্ণমেণ্ট যেতিয়া আছিল সেই সময়ত তেওঁলোকৰ বাজেট বনাইছিল বাবুসকলে ফিগাৰ্ছবিলাক দি দিয়ে আৰু তেনেকৈ এখন লাইন এটা 4 পেজ বা 20 পেজ বা 50 পেজত বনাই তেওঁক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পঢ়ি দিয়ে। বাট ইফ ইউ লুক এট এতিয়াৰ বাজেট, যদি আপুনি বিজেপি চৰকাৰ অহাৰ পাছত যদি আপুনি বাজেটখিনি চায়, অপূৰ্ব দা কৈছে বহুত ধুনীয়া কিতাপ, তেওঁ কিতাপখিনি পঢ়া নাই। অলপ যদি ভালকৈ পঢ়ে, এটা লেমেন তেওঁ ভাল বুজি পাব যে অসমত আগন্তুক দিনত কি হ'ব গৈ আছে। ইট ইজ এ গস্পেল, আই মিন ইট ইজ এ ইউ কেন সে বাইবল, ইট ইজ এ গীতা ফৰ আছাম। কাৰণ পুৰাণ বুলিও ক'ব পাৰি, পুৰাণ বুলিও ক'ব পাৰি। আৰু এটা কথা মনত ৰাখিব যে দিছ বাজেট ইজ ইট shows the commitment of the government. It is so explanatory আৰু it speaks of the past. কাৰণ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে আমি আগৰখিনি বাজেট যে আমি কৰিছোঁ সেই বাজেটত আমি কিমানখিনি প্ৰগ্ৰেছ কৰিছোঁ তাৰো গোটেই বিবৃতি ইয়াতে দিয়া আছে। কাৰণ আগতে চৰকাৰে কি কৰে, প্ৰত্যেক বছৰতে নতুন এটা বাজেট আনি দিয়ে, নতুন নতুন স্কিম ঘোষণা কৰি দিয়ে, আৰু গোটেই অসমত আপুনি খালি ফলক। বিগত যদি 15 বছৰ যদি আপুনি অসমত যদি ডিষ্ট্ৰিক্টবিলাক গাঁওবিলাক ঘূৰি চায়, আপুনি ফলক পাব, খালি ফলক, কিন্তু তাৰ প্ৰজেক্টবিলাক নাই। ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, নাইকিয়া কাৰণে একেটা প্ৰজেক্টতে দি থাকিবলগীয়া হৈছে। আগৰ খনটো একেটা প্ৰজেক্টে দিছে, এবাৰো একেটা প্ৰজেক্ট। আৰু এটা কথা মনত ৰাখিব, টকা নাইকিয়া কাৰণে নহয়, আৰু এটা ইয়াতে ফাইনান্সিয়েল ক্ৰাইচিছৰ কাৰণে নহয়। আমি এছেম্বলিত বহা নাই, আমি টিভিত বহিছোঁ, মোক সুধিব পাৰে, মোৰখিনি কৈ লওক আগতে যে আজি আপোনাৰ ভাৰতবৰ্ষ হৈছে ৱেলফেয়াৰ ষ্টেট, আছাম ইজ এ ৱেলফেয়াৰ ষ্টেট। স্বাভাৱিকভাৱে আমি ৱেলফেয়াৰৰ কাৰণে বাজেট বনাম, আৰু তাৰ কাৰণে আপুনি চাব 42% টকা দিয়া গৈছে ৱেলফেয়াৰ অফ দ্য পিপলৰ কাৰণে। সেইটোতো অন্যায় নহয়। গভৰ্ণমেণ্ট ইজ হিয়াৰ নট ফৰ বিজনেছ, গভৰ্ণমেণ্ট ইজ হিয়াৰ ফৰ গিভিং মানি টু দ্য পিপল, গিভিং ফেচিলিটিজ টু দ্য পিপল। এইকাৰণে 42% দিয়া হৈছে। কিন্তু আগতে এইটো আপোনালোকে কৰা নাই, আপোনালোকে দুৰ্নীতি কৰি পেলাই মানুহৰ তাতে টকা পোৱা নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা নাই কাৰণে আজি আপুনি এনেকৈ ইমান সোনকালে ক্ৰিটিচাইজ নকৰিব। মাত্ৰ 2 বছৰহে হৈছে চৰকাৰটো, 2 বছৰো হোৱা নাই এতিয়াও। কিন্তু আপুনি ভালকৈ পঢ়ি চাব যে কোনটো ছেগমেণ্টত হাত দিয়া নাই। এভৰি ছেগমেণ্ট হেজ বিন ইলাবৰেটলি ডিছকাছড। আৰু তাৰপাছতে মই ভাবোঁ কোনো সন্দেহ থাকিব নালাগে মানুহৰ মাজত যে ইয়াতে কিবা দুৰ্নীতিৰ কাৰণে এই চৰকাৰ আহিছে বা দুৰ্নীতি কৰিবৰ কাৰণে বাজেটখন বনাইছে। সেইটো নহয়, ইট ইজ ফৰ দ্য ৱেলফেয়াৰ অফ দ্য পিপল। ঠিক আছে, এক মিনিট মই কথা এটা কওঁ। আপুনি প্ৰথম কথা কৈছে যে বাজেটখন সম্পৰ্কত জ্ঞান নোহোৱা বুলি ক'লে। ঠিক আছে, আপুনি পণ্ডিত মানুহ, অৰ্থনীতি বিশেষজ্ঞ হিচাপে বক্তব্য। সাধাৰণ মানুহৰ কাৰণে বাজেটখন গীতা, বাইবেল, কোৰাণ, নলিনীবালা কবিতা প্ৰয়োজন নে তেওঁৰ অন্ন, বস্ত্ৰ, বাসস্থানৰ প্ৰশ্নটো তেওঁলোকৰ? আপোনালোকে কবিতা গোৱা নাই, মহাপুৰুষৰ জন্মক লৈ পেলাই লাগিছে বাজেট। কংগ্ৰেছে কি কৰি আছে সেইখিনি মিলাই লওক। আমাতকে ব্যতিক্ৰম, আপোনালোকে আমাতকে ব্যতিক্ৰম হ'ব বুলিতো চিপ কবিতা গাইছিলে, ইয়াতেতো কমচে কম গীতাৰ শ্লোক গাইছে।
তাৰ এটা ওজন আছে ভাৰতৰ শুনক সংস্কৃতি আপুনি নজনাকে কথা বতৰা নক'ব যে চিপ কোনটো আৰু কোন ৰেটিং কৰিব পৰাকৈ আপুনি কেনেকৈ বিশেষজ্ঞ হ'ল প্ৰথম কথা আপুনি যিটো পথেৰে খোজকাঢ়ি আহিছে সেইটো পথ আপোনালোকে বনোৱা নাই সেইটো কংগ্ৰেছে বনাই থোৱা পথ আপোনালোকে যে কৈছে ডেভেলপমেণ্ট প্ৰজেক্ট আছে প্ৰজেক্টৰ ভিজন নোহোৱাকৈ আমি বনোৱা ডায়েছত উঠিয়ে কথা কৈ আছে আপোনালোকে সেইবিলাক কথা নক'ব আমাৰ যদি দৰিদ্ৰজনৰ প্ৰতি কোনো ধৰণৰ দায়িত্বই নাছিলে তেনেহ'লে আমি ইমানবোৰ কল্যাণমূলক আঁচনি লৈছিলোঁ নেকি আপোনালোকে কৈছে 16 লাখ বৃদ্ধ লোকৰ বাবে আপোনালোকে 400 কোটি টকাৰ বৃদ্ধ পেঞ্চন দিব মাহে কিমান 300 টকা দিনে কিমান পাব হিচাপ কৰক 8 টকা কেই পইচা এয়া তাচ্ছিল্য নহয় আপোনালোকে কিমান দি আহিছিলে এয়া তাচ্ছিল্য নহয় আমাৰ লগত কেলে তুলনা কৰিছে আপোনালোক আমাতকে ব্যতিক্ৰম বুলি দাবী কৰিছে আপোনালোক আমাতকে সংস্কৃতিবান আমাতকে আপোনালোক দূৰদৰ্শী আপোনালোকৰ দিনত দুৰ্নীতিৰ নামত ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচী বন্ধ ৰাখিব লগা হ'ল কিয় আপোনালোক আমাক দুৰ্নীতিপৰায়ণ বুলি কৈছে কংগ্ৰেছৰ দুৰ্নীতিপৰায়ণ মানুহবিলাকক আপোনালোকে পঞ্চায়তে কিনিবলৈ ঘূৰি ফুৰিছে কিয় আপোনালোকৰ দিনত জনপ্ৰতিনিধিয়ে কেনেকৈ জনসাধাৰণক অপমান কৰিছে এডিশ্যনেল চিফ ছেক্ৰেটাৰীক মাতি নি পেলাই আপোনালোকে 60,000 টকীয়া পানী আঁচনি সমষ্টি উদ্বোধন কৰিবলৈ লগাইছে সেয়া আপোনালোকে বিষয়াৰ ওপৰত নিৰ্ভৰশীল নহয় বুলি ক'বলৈ আহিছে উদাহৰণ লাগে আপোনাক সাধাৰণ আৱাস যোজনাৰ ঘৰ এটা উদ্বোধন কৰিবলৈ এডিশ্যনেল চিফ ছেক্ৰেটাৰীক মাতি নিব লাগে এইবিলাক কথা আপোনালোকে পঞ্চায়তত কৰিছে পঞ্চায়তত আপোনালোকে কি ধন দিছে এমেণ্ডেকাৰ নামত আপোনালোকে জব কাৰ্ডধাৰীক আপোনালোকে কাম দিয়া নাই তাৰ বিপৰীতে আপোনালোকে ব্যৱহাৰ কৰিছে ফকলেণ্ড ব্যৱহাৰ কৰিছে জেচিবি ব্যৱহাৰ কৰিছে ট্ৰেক্টৰ ব্যৱহাৰ কৰিছে কি কৰিছিলে আমি বাজেটতে থাকিম তেওঁ যে কথাটো ক'লে যে মিছলিডিং এটা কথা কৈ দিলে ৰিগাৰ্ডিং মহাত্মা গান্ধী এণ্ড্ৰেগা মহাত্মা গান্ধীক যদি সবচে বেজতি কৰিছে তে কংগ্ৰেছ পাৰ্টিয়ে কৰিছে এই মহাত্মা গান্ধী এণ্ড্ৰেগা আনি পেলাই এটা কথা মহাত্মা গান্ধী বাজেটতে থাকিলে মই ভাল পাম নৰেন্দ্ৰ মোদী ডাঙৰীয়া মই কংগ্ৰেছৰ টেক আনি পেলাই কংগ্ৰেছৰ কৰিব বিচাৰিছে কংগ্ৰেছৰ অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া মানে আপোনাৰ এই দৃষ্টিভংগীটো শুদ্ধ নহয় যে কংগ্ৰেছে ৰাস্তাটো বনাইছে বৰং সেইটো ৰাইজৰ টকাৰে ৰাস্তাটো বনাইছে কোনোবা কংগ্ৰেছ আছে কেতিয়াবা কোনোবা বিজেপি আছে কেতিয়াবা এজিপি আছে চৰকাৰে বনাইছে আৰু তাৰে দুপইচা আপোনালোকে কোনোবাই খাইছেহে তাত আপোনালোকে আমাক একো দান বৰঙণি একো দিয়া নাই ৰাইজৰ কাৰণে আপোনালোকৰ পকেটৰ পৰা কোনেও দিয়া নাই গতিকে এই বস্তুটো কেতিয়াও ক'ব নালাগে যে কংগ্ৰেছে বনাইছে বিজেপিয়ে বনাইছে কিন্তু কথাটো হ'ল যে সঁচা কথা ক'বলৈ গ'লে আমি আশা কৰিছিলোঁ যে তেওঁলোকে যিহেতু কৈছিলে যে অসমখন 1 নম্বৰ ৰাজ্য কৰিব আজি আকৌ তেওঁ 5খনৰ ভিতৰত এখন কৰিম বুলি ক'লে 5 নম্বৰলৈ নামিছে 2 বছৰৰ ভিতৰত আগতে কৈছিলে যে আমি অসমখন 1 নম্বৰ কৰিম বুলি দেশৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব বুলি কৈছে আজি এটা মোক অকণমান কথাটো কৈ ল'বলৈ দিয়ক মই কৈছিলোঁ যে একচুৱেলি আমি আশা কৰিছিলোঁ আমি সমালোচনা কৰাৰ পাছতো আশা কৰিছিলোঁ যে ইমান ডাঙৰ কথা কৈছে যেতিয়া সঁচাকৈ অসমৰ বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰটো এওঁলোকে বনাব বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰটোনো কি বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰটো হ'ল যে অসমৰ প্ৰতিডৰা পথাৰলৈ পানী যোগানৰ ব্যৱস্থা যাতে আমি অসমীয়া জাতিটো এতিয়া বছৰত এটা খেতি কৰা জাতিৰ পৰা বছৰত 3টা খেতি কৰা জাতিলৈ পৰিণত হওঁ এইটো কৰাৰ বাহিৰে অসমীয়া জাতিৰ উন্নতিৰ আন কোনো ডাঙৰ আৰু কোনো কাম থাকিব নোৱাৰে 1 নম্বৰ 2 নম্বৰ আমি আশা কৰিলোহেঁতেন ভাল পালোহেঁতেন আৰু সমৰ্থন কৰিলোহেঁতেন যে যদিহে সঁচি এটা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা ক'লাহেঁতেন কেনেকুৱা ধৰণৰ সঁচি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যে অসমত কুঁহিয়াৰৰ পৰা চেনিৰ উদ্যোগ যদি বনোৱাৰ কথা ক'লাহেঁতেন অসমত কঁঠাল পায় কঁঠালৰ পৰা যদি বেবি ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰিৰ কথা ক'লেহেঁতেন অসমৰ পাইনএপল পৃথিৱীৰ ভিতৰতে বিখ্যাত অসমৰ পাইনএপলৰ পৰা যদি আচাৰ বা ফ্ৰুইট জুচ বনোৱাৰ কথা যদি এটা ইণ্ডাষ্ট্ৰি বনোৱাৰ কথা ক'লেহেঁতেন তেতিয়াহ'লে আমি ক'লোহেঁতেন যে সঁচাকৈ এই বাজেটখন এখন অত্যন্ত সুন্দৰ বাজেট হৈছে আৰু তাৰ কাৰণে তেওঁলোকে কাম কৰিছে আৰু দুটা কথা মই কওঁ যে এই বাজেটখনক সমৰ্থন কৰিলোহেঁতেন যদিহে তেওঁলোকে ক'লেহেঁতেন যে অসমত আজিৰ দিনটোত প্ৰায় 1500 মেগাৱাটৰ বিজুলী লাগে দৈনিক গতিকে এই 1500 মেগাৱাটৰ বিজুলী নিজাববীয়াকৈ উৎপাদন কৰিবৰ কাৰণে যদি ইয়াত প্ৰজেক্ট ল'লেহেঁতেন তেতিয়াহ'লে আমি সেল্ফ সাফিচিয়েণ্ট হৈ গ'লোহেঁতেন ইণ্ডাষ্ট্ৰি নিজে ইয়ালৈ আহিলেহেঁতেন 4 নম্বৰ কথাটো হ'ল যে আমি তেওঁলোকক সমৰ্থন কৰিলোহেঁতেন যদিহে সঁচাকৈ যদি এই বাজেটখনত ক'লেহেঁতেন যে অসমখন
মই ভাবোঁ যে 3 নম্বৰ যিটো অসমৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ বস্তু যে এখন সঁচাকৈ গোটেই পৃথিৱীৰ ভিতৰতে এখন পৰ্যটনস্থলী হ'ব পাৰে খুব ধুনীয়া পৰ্যটনস্থলী হোৱাৰ কাৰণে এখন উপযুক্ত ঠাই গতিকে 1 নম্বৰ কৃষি 2 নম্বৰ উদ্যোগ আৰু 3 নম্বৰ পৰ্যটন ক্ষেত্ৰ এই তিনিটাক লৈ যদি অসমখনৰ এটা প্লেন কৰিলেহেঁতেন তেতিয়াহ'লে আমি কংগ্ৰেছকো গালি পাৰোঁ বিজেপিকো গালি পাৰোঁ কিন্তু যদি পজিটিভ হ'লহেঁতেন আমি ক'লোহেঁতেন মই এই বাজেটখনত মাত্ৰ এটাই পজিটিভ সমৰ্থন কৰিম সেইটো হ'ল যে কৃষকসকলক 25% লোন ৱেভ কৰাৰ কথা কৈছে কেচিচিৰ 25% লোন ৰেহাই দিম বুলি কৈছে কৃষকৰ খুব বেয়া অৱস্থা গতিকে সেইটোৱে মাত্ৰ সমৰ্থন কৰিছোঁ বাকী যিমানবিলাক কাম কৰিছে মই আকৌ এবাৰ ৰিপিট কৰিছোঁ সেইটো হ'ল চিমেণ্ট কিনিবৰ কাৰণে ৰড কিনিবৰ কাৰণে বালি কিনিবৰ কাৰণে কম্পিউটাৰ কিনিবৰ কাৰণে স্কুটি কিনিবৰ কাৰণে তাৰপিছত এই যে আজিকালি এইটো কি কয় ফটো তোলে যে এইটো কি কয় চিচি কেমেৰা কিনিবৰ কাৰণে আৰু তাৰ পাৰ্চেণ্টেজ খাবৰ কাৰণে এই বাজেটখন বনোৱা হৈছে মই অলপ সময় ল'ব খুজিছোঁ মই প্ৰথমতে কৈছোঁ বাজেটখন একচুৱেলি ষ্টেটমেণ্ট অফ ইণ্টেণ্ট হয় এখন বাজেটে কমপ্লিট গোটেই স্পেচিফিক প্ৰজেক্ট ডিফাইন কৰা নহয় যদি ৰাষ্ট্ৰীয় যদি কেন্দ্ৰীয় বাজেটো চাই ৰাজ্যিক বাজেটো চাই বাজেটখনৰ এটা অভাৰঅল ফ'কাছ দিয়া হয় যে এইটো ছেক্টৰত ফ'কাছ দিয়া হ'ব মই দাদাৰ কথাটো এটা সহমত এইখন অসমৰ যিটো অৰ্থনীতি আজি হোৱা নাই যোৱা 10-15 বছৰ ধৰি এখন চৰকাৰৰ বিভিন্ন চৰকাৰ কি বিজেপি কি কংগ্ৰেছ বিভিন্ন ধৰণৰ কাম হৈছে আজি অসমৰ এইটো অৱস্থা পাইছে অন্ততঃ 2001 চনৰ পাছত কংগ্ৰেছ চৰকাৰে বহুত যথেষ্ট ভাল কাম কৰিছিলে আৰু 2011 লৈকে অসমৰ এটা ভেটিটা নিৰ্মাণ কৰিছে আৰু আটাইতকৈ যিহেতু নিগেটিভ কথা বহুত আলোচনা হৈছে মই কেইটামান পজিটিভ পইণ্ট ক'ব বিচাৰিছোঁ অসমৰ যিটো 2014 চনত 1,83,000 কোটি টকাৰ যিটো বাজেট আছিল আমাৰ জাতীয় আয় আছিলে এইটো বাঢ়ি গৈ 2,58,000 কোটি টকা হৈছে এই বছৰটোত 15% ষ্টেট ডমেষ্টিক প্ৰডাক্ট ইনক্ৰিজ হৈছে অসমীয়া ৰাইজৰ কাৰণে খুব ভাল খবৰ এই যে ইনক্ৰিজ হৈছে সেইটো মই বিজেপি কংগ্ৰেছ ক্ৰেডিটৰ বিয়ণ্ডত ডেট তাৰমানে মই ক'ব দিয়ক অখিল মোক এটা ক'ব দিয়ক মই কথাটো কওঁ এতিয়া মোক ক'ব দিয়কচোন ইমান যে ৰেভিনিউ আমাৰ আৰ্ণ হৈছে সেই ৰেভিনিউবিলাকৰ পৰা টকাবিলাক ক'ত গৈছে এটাও ৰাস্তা ক'তো বনা নাই এটাও পিএইচচি প্ৰজেক্ট বনা নাই এটাও ইৰিগেশ্যন প্ৰজেক্ট বনা নাই টকাবিলাক ক'ত গৈছে ক'ত বনাইছে ক'ত গৈছে পইচা আচ্ছা মই কথাখিনি কৈ ল'ব দিয়ক তাৰপিছত আপোনালোকে কওক মই একচুৱেলি টেকনিকেলি আপোনালোকে পলিটিকেল মই এতিয়া পলিটিকেলি ক'ব খোজা নাই মই পলিটিকেলি কথাখিনি এনালাইজ কৰিব বিচাৰিছোঁ যে অসমৰ ৰাইজৰ কাৰণে ভাল খবৰ যে অসমৰ জাতীয় আয়টো বাঢ়িছে যেতিয়া বাঢ়িছে সেইটো আমি সমৰ্থন কৰিব লাগিব এতিয়া এটা প্ৰশ্ন মই প্ৰথমতে প্ৰশ্ন কৰিছোঁ যে গ্ৰাউণ্ডত আহিছে নাই প্ৰথম যদি আপোনাৰ কথাখিনি শুনে মোৰ অপেনিং ষ্টেটমেণ্টে আছিলে এইখন চৰকাৰে যিটো প্ৰথম প্ৰজেক্ট আছিলে যিটো মুখ্যমন্ত্ৰী গ্ৰাম্য সমগ্ৰ যোজনা সেই প্ৰজেক্টটো এবছৰত একচুৱেলি গ্ৰাউণ্ডত আনিব লাগিছিলে অলপমান প্ৰগ্ৰেছ কৰিব লাগিছিলে সেইটো হোৱা নাই প্ৰথম যদি মোৰ অপেনিং ষ্টেটমেণ্ট সেইটো আছিলে মই এইটো ক'ব খুজিছোঁ যে জাতীয় আয়টো যিটো বাঢ়িছে অসমৰ ৰাইজৰ কাৰণে ভাল খবৰ এইটো এটা ফেক্টৰ হয় অসমৰ কানেক্টিভিটি বাঢ়িছে ল এণ্ড অৰ্ডাৰ বাঢ়িছে বা এজ এ ছাৰ্ভিচ ছেক্টৰটো ইম্প্ৰুভ হৈছে এইটো এটা পজিটিভ নিউজ পলিটিকেলি মই এইটো ক'ব খুজিছোঁ কিন্তু গ্ৰাউণ্ডত প্ৰকল্পটো অনাৰ কাৰণে কিছুমান প্ৰচেছ লাগে মই ভাবোঁ এইখন বাজেটত যদি আমি পজিটিভ পইণ্ট যদি কিছুমান চাব যাওঁ কিছুমান ছেক্টৰেল কিছুমান ফ'কাছ দিয়া হৈছে যে এডুকেশ্যনৰ এই ধৰণৰ কিছুমান একাডেমি ক্ৰিয়েট কৰা হৈছে হেল্থ ছেক্টৰৰ কথা হৈছে আৰু এবাৰ ইৰিগেশ্যনৰ বাজেটটো বাঢ়িছে বা ৱাটাৰ ৰিচোৰ্চৰ বাজেটটো বাঢ়িছে কিন্তু বান খহনীয়া যেতিয়া অসমৰ ইমান ডাঙৰ সমস্যা 800 কোটি টকা যিটো বান আমাৰ ৱাটাৰ ৰিচোৰ্চৰ বাজেট সেইটো মোৰ মতে 1800 কোটি টকা হ'ব লাগে ইৰিগেশ্যনত চাব গ'লে বিজেপিৰ যদি ভিজন ডকুমেণ্টখন খোলে তাত লিখা আছে যে বিজেপি মেইন ফ'কাছ অসমৰ যিটো ইৰিগেশ্যন কভাৰেজ 5%তকৈ বঢ়াব লাগে কিন্তু যোৱা বছৰত আমি একো বিশেষ কাম হোৱা নেদেখিলোঁ সেইটো স্পেচিফিকেলি যদি আমি দেখোঁ কৃষি ক্ষেত্ৰত আমি বিশেষ কাম নেদেখিলোঁ ইৰিগেশ্যনৰ ক্ষেত্ৰত আমি বিশেষ কাম নেদেখিলোঁ এতিয়া যদি এই বছৰত যিটো ফ'কাছ দিয়া হৈছে এইটোৰ পৰা একচুৱেলি ৰিজাল্ট আমি এটা এক্সপেক্ট কৰিম কিন্তু মোক এটা আৰু এটা কথা মই ক'ব খুজিছোঁ যে যিটো ডেলিভাৰী কেপেবিলিটিৰ কাৰণে আমি ক'ব খোজোঁ যে এইখন চৰকাৰৰ বাজেটত যথেষ্ট প্ৰভিজন আহিছে এই প্ৰভিজনখিনি গ্ৰাউণ্ডত আনিবলৈ কিছুমান ষ্ট্ৰেটেজিক ইণ্টাৰভেনশ্যন লাগিব এই ষ্ট্ৰেটেজিক ইণ্টাৰভেনশ্যনৰ কাৰণে এতিয়া চেণ্ট্ৰেল আৰু এটা স্পেচিফিক আমি যদি গম পায় যে অসমৰ 90-10ত কিছুমান ফাণ্ডিং হৈছে বিশেষকৈ ইৰিগেশ্যন কেনেলত হৈছে ৱাটাৰ ৰিচোৰ্চত হৈছে আমি যদি গম পোৱা মতে অসম চৰকাৰে 10% দিব নোৱাৰাৰ কাৰণে 90% বহুত প্ৰজেক্ট উভতি গুচি গৈছে এইখন বাজেটত এই 10% যিটো ষ্টেট শ্বেয়াৰ হয় তাৰ কাৰণে স্পেচিফিক কিছুমান প্ৰভিজন থাকিব লাগিছিল আৰু এটা মই এটা ক'ব খুজিছিলোঁ আজি মাননীয় মন্ত্ৰীয়ে কৈছিলে যে এই যোৱা বছৰৰ বাজেটৰ একচুৱেল ইমপ্লিমেণ্টেশ্যন এইখন বাজেটত দেখুওৱা যাব কিন্তু আমি বাজেটখন পঢ়ি এইটো দেখা নাপালোঁ আজি মই ৰাতিপুৱাৰ পৰা সেইটো কাৰণে ৰৈ আছিলোঁ যে যোৱা বাজেটৰ প্ৰত্যেকটো পইণ্টৰ একচুৱেল মন্ত্ৰী নিজে কৈছে আৰু এনেক্সাৰত একচুৱেলি চাই পেলাই সেইটো নাপাওঁ মই ভাবোঁ যে খিলদিত্য ডাঙৰীয়া আমাক অলপ জনাব যোৱা বাজেটৰ স্পেচিফিক ইমপ্লিমেণ্টেশ্যনটো আমি আৰু জানিলে আমাৰ কাৰণে সুবিধা হ'ল আমি এইটো কথা চৰকাৰ অনুৰোধ কৰাম যিহেতু এটা ডিজিটেল বাজেট হৈছে নেক্সট টাইম কিন্তু এইটো প্ৰশ্ন আৰু আহিব যে এইকেইটা আপোনালোকে যিটো স্কিম ডিফাইন কৰিছে যে চাহ জনগোষ্ঠীৰ কাৰণে যিটো কৰিছে বা
পেঞ্চনৰ কাৰণে কৈছে 100 কোটি টকা ভেঞ্চাৰ ফাণ্ড কৰিছে গোটেইখিনিৰ কাৰণে কিন্তু স্পেচিফিক ডেলিভাৰেবলখিনি নেক্সট বাজেটত ডিফাইন কৰিব লাগে আমি সকলোৱে এইটো মন কৰাটো উচিত নিশ্চয় নিশ্চয় মই কেইটামান ক'ব লগা আছিলে এটা হ'ল কি যে আমি যেনেকৈ চাওঁ বাজেট এখন আমিতো কোনো পলিটিকেল পাৰ্টি বা তেনেকুৱা কথা নাই কিন্তু আমি বাজেট এখন চাওঁতে আমি কি চাওঁ আমি এবাৰ লক্ষ্য কৰি আছিলোঁ যে এবাৰ এটা খুব গুৰুত্বপূৰ্ণ কথা আছিলে যে পষ্ট GST বাজেট কিন্তু আমি সবৰে সন্দেহ কৰি আছোঁ যে GST হোৱাৰ পিছত ষ্টেটৰ ফাইনেন্সিয়েল চিটুৱেশ্যন কি হ'ব আমি আমাৰ অট'নমি হেৰুৱাম নেকি আৰু এটা ডাঙৰ যুক্তি আছিলে যে GSTৰ ফলত আমাৰ ফাইনেন্সিয়েল অট'নমি বাঢ়িব যে ষ্টেটবিলাকে পইচা পাব নিজাকে প্ৰগ্ৰেম ল'ব গতিকে এই বাজেটখনত কিন্তু পষ্ট GST কথাটো কেনেকুৱা হৈছে ৰেভিনিউ কেনেকুৱা হৈছে তাৰ চিটুৱেশ্যন কেনেকুৱা হৈছে কোনো কথা নাই এবছলিউটলি সাইলেন্ট মানে যে 10,000 crore GST ৰ কাৰণে ফ্লোৰত কৈছে which is 18% more than the previous year এটা VAT আছিল না তাতে এটা ইনক্লুডো কৰি থৈছে যে কম্পেনসেশন ইজ অলসো ইনক্লুডেড দ্য ৰেভিনিউ ফৰগন তাৰ লগত যিমানখিনি কম্পেনসেশন হেতু ইনক্লুড কৰি পেলাই তেওঁ পাৰ্সেন্টেজটো ক্যালকুলেট কৰিছে এটো মাইনাস কৰি কৰা নাই কিন্তু আপুনি যদি ফিগাৰকিটা চাই দেখিব যে এটো আপুনি চাই ল'ব যে তাতে কম্পেনসেশন এটা ক্লজ আছিল যে যদি ষ্টেটে ৰেভিনিউ লছ কৰে তাৰ এস্টিমেটেড কম্পেনসেশন কিমান ষ্টেণ্টেলৰ পৰা পাব হেতু ইনক্লুড কৰি আপুনি পাৰ্সেন্টেজ ক্যালকুলেট কৰিলে এক্স্যাক্টলি কিমান আহে হেতু মাইনাস কৰিলে হেতু নাহে সেকেন্ড কথাটো হ'ল যে আমাৰ এটা এৰ কন্ট্ৰাডিকশন এটা চাব আপুনি কৈছে যে একত্ৰীকৰণ কৰিব দেয়াৰ ইজ এ কনভাৰ্জেন্স আৰু মই এগ্ৰি কৰোঁ যে CMS যেটো প্ৰজেক্ট আছিলে যে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম মানে যোজনা সেই বস্তুটো আছিলে কি যে 5 বছৰৰ কাৰণে কন্টিনিউয়াছলি চলি থাকিব তাত আমি 9টা মিনি মিশন মই কিছু পৰিমাণে জানো কাৰণ প্লেনিং এক্সাৰসাইজৰ লগত ময়ো জড়িত আছিলে হয় গতিকে সেই 9টা মিনি মিশন আছিলে 9টা মিনি মিশন আছিলে এটা ডেইৰী কাৰণে আছিলে আমাৰ যেটো কৃষি অৰ্থনীতিৰ কাৰণে যিখিনি লাগে গোটেইখিনি এগ্ৰিকালচাৰ ইৰিগেশ্যন মানে ফুড প্ৰসেসিং গোটেইবিলাক ধৰি পেলাই হেতু আছিলে একত্ৰীকৰণ হেতু কনভাৰ্জেন্স কিন্তু আমি কনভাৰ্জেন্সৰ কথাটো কলো কিন্তু তাৰ পিছত আমি গুটেবিলাক আকৌ ডিস্ট্ৰিবিউট কৰিলো যে গুটেই মানে সংখ্যালঘুৰ কাৰণে ইমান আপোনাৰ সাবনুৱাৰ কাৰণে ইমান সো এক্স্যাক্টলি আমি কনভাৰ্জেন্স সব বিৰোধী স্থিতিতে লোৱা হ'ল কথা নাই কনভাৰ্জেন্স কোটো নাই আমি কিয় এনেকুৱা এটা কথা উলিয়াব নোৱাৰিলো যত সংখ্যালঘু সকলো আছে যত সাবনুৱা সকলো আছে আমি এটা কাম কৰিছো যত বেনিফিট সবে পাইছে হেতু সঁচা অৰ্থত এটা কনভাৰ্জেন্স হ'লতেন এতিয়া কিন্তু আমি কলো যে কনভাৰ্জেন্স হ'ব গতি কিন্তু তাত আমি তাৰ পিছত কৈ লৈ কিন্তু আমি কামটো কি কৰিলো যে আমি গুটেবিলাক মেলি দিলো যে শব্দটোহে থাকিলে শব্দটো আছে কিন্তু তাত কোনো এফৰ্টটো আমি সিৰিয়াস এফৰ্ট টুৱাৰ্ডছ কনভাৰ্জেন্স এট লিষ্ট মই দেখা নাই যে আমি নহলে হেতু 136 পেজলৈ নাযায় ইফ ইউ কনভাৰ্জ ইট উইল বি কামিং ডাউন এট লিষ্ট 30-40 পেজেছ গুচি গ'ল ৰাইট সো এটো নহল সেকেন্ড কথাটো হ'ল কি গতিকে মই ভাবো যে এটো হয়তো তেওঁলোকে এটা ভাবিছে যে সেই যেটো তাৰ পিছত মই আহিলো তেখেত এটা পইণ্ট এটা ৰেজ কৰিলে ওয়েলফেয়াৰ ষ্টেটৰ যেটো আইডিয়া মই ভাবো যে ওয়েলফেয়াৰ ষ্টেটৰ আইডিয়াটো আমি সাকে কিছু পৰিমাণে একেবাৰে পৰ্যবক্ষিত কৰি পেলাইছো আমি ভাবিছো যে ইন্ডিভিজুৱেল 10000 মানুহক ট্ৰেক্টৰ 3000 মানুহক LED বাল্ব 4000 মানুহক স্কুটাৰ এই ধৰণৰ কাম কৰি থকা কামটোৱে আসলতে এটা ওয়েলফেয়াৰ ষ্টেটৰ কাম এক্স্যাক্টলি হেতু ওয়েলফেয়াৰ ষ্টেটৰ কাম নহয় ওয়েলফেয়াৰ ষ্টেটৰ মেইন কথাটো হ'ল যে আমাৰ যিবিলাক মৌলিক সমস্যা আৰু যেটো আয়ৰ যেটো অসমতা সেই অসমতা দূৰীকৰণৰ কাৰণে আমি কেনেকুৱা ধৰণৰ এটা ৰিভাৰ্সেল কৰিব পাৰো যে সাধাৰণ মানুহখিনি জীৱন ধাৰণ উন্নতি হ'ব তাৰ কাৰণে ষ্টেটৰ যেটো ৰোল সেই ষ্টেটৰ ৰোলটো আমি প্লে কৰাটো হয় ওয়েলফেয়াৰ ষ্টেটৰ কাম হেতু নকৰি আমি যদি এটা হিতাধিকাৰী আৰু সৃষ্টি কৰা এটা কামত লাগি যাওঁ হেতু কিন্তু ওয়েলফেয়াৰ ষ্টেটটো লেজিটিমাইজ নকৰে আৰু লাষ্টত মই এটা সামকানুদাৰ যেটো কথা আহিলে যে আমাৰ যেটো জাতীয় আয়ৰ কথা আছে তাতে এটা সৰু পইণ্ট মই আপোনাক মানে জাস্ট এটা অনুকিয়া দিব বিচাৰিছো যে 15% ইন ৰিয়েল টাৰ্ম হ'ব পাৰে তাত মূল্যবৃদ্ধিটো সোমাই থাকে গতিকে আপুনি যেটো ৰিয়েল টাৰ্মত যদি চাই যদি আপুনি মূল্যবৃদ্ধিয়ে যদি আপুনি এটা ডিসকাউন্ট কৰে তেতিয়াহলে এটো দেখিব যে কিমান পৰিমাণৰ হয়তো আপোনাৰ কাৰণ 15% গ্ৰোথ স্পেক্টাকুলাৰ মানে তাত মূল্যবৃদ্ধিটো সোমাই থকাটো কথা মানে এটো নট ৰিয়েলিস্টিক এট অল জাতীয় ৰাষ্ট্ৰীয় আয়টো 7% যদি ইউ আৰ ডাবলিং ইট আৰু হেতু হ'লহেতেন যদিহে আপোনাৰ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম যোজনাটো হ'লহেতেন তাত উল্লেখ আছিল যে আমি কৃষকৰ আয় দুগুণ কৰিম যদি হেতু হ'লহেতেন তেতিয়াহলে আমি বুজি পাইছো যে 7% টো মানে হ'ল ঠিক মই আকৌ আহিম আপোনালোকৰ কাষলৈ কেলেজিতদেৱ আপুনি ক'ব মই অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি ল'ব লাগিব বিৰতিৰ পিছতে মই অভিমতৰ পৰৱৰ্তী অংশলৈ উলটি আহিম